ইয়াত নৱভগা মন্দিৰ ইমান হোজাই নিশ্চয়কৈ দেখা গৈছে। আমাৰ ইয়াত নৱভগা মন্দিৰ আমাৰ হোজাইৰ মাজত ইমান ধুনীয়া এটা ঠাইত আছে য'ত নৈনাথ মন্দিৰ বুলি বুজা যায়। ইয়াত ইমানজন মানুহে ৰাইজ আমাৰ শিৱ মন্দিৰত আহি পূজা দৰ্শনা কৰে। তাতে আমাৰ ৰাইজবিলাকে আমি এটা সুবিধা নাই, এটা জেনেৰেটাৰ নাই, এটা লাইট নাই। যোনটো মন্দিৰত লাইট জ্বলি আছে এইটো লাইট জ্বলি আছে। ইয়াত কিন্তু প্ৰশাসনে অলপ হেল্প কৰিব লাগে। প্লাছ পইণ্ট এটা ইয়াত এম এল এ এনেতো বছৰত একো নিদিয়াকৈ থাকে, কিছুমান শাওণ মাহত কিবা এটা দিব লাগে। এই চাওক ৰাইজ, আমি যদি বেয়া কৈছোঁ, আমি বেয়া যদি কৈছোঁ, ৰাইজে ইমান ধুনীয়াকৈ পূজা পাঠ পাতি আছে, আপোনালোকে চাই লওক। এইটো আমাৰ মন্দিৰ, এইটো আমাৰ শিৱলিংগ হয়। ইয়াত নয়টা লিংগ আছে। এইটো আমাৰ এটা 9টা লিংগৰ পৰা এটা লিংগ হয়। ইয়াত বাবাজীয়ে এইটো চাওঁ ৰাইজ, বাবাজীৰ পৰা কিটো এটা তথ্য সুধিম এতিয়া। বাবাজী, বাবাজী এটা আপোনাৰ পৰা কথা, আপোনালোকে ইয়াত ইমান মানুহ ভিৰ আজিকালি হৈ আছে, আপোনালোকে কোনোবা ছাপোৰ্ট পাইছেনে নাই? MLA চেমএলএ কোনো সাহায্য কৰা নাই? কৰিব বুলি কৈছে, কৰা নাই। আমাৰ প্ৰশাসন আহে নে আপোনালোকৰ ইয়াত? পুলিচ প্ৰশাসন আহে নে নাই? নাহে। এই শাওণ মাহত পুলিচ নাই ইয়াতে? কেতিয়াবা আহে। আৰক্ষীবিলাক আহে নে নাই? আহে না?